প্ৰথমো মই খেলিছোঁ, প্ৰথম 20 জুন খেলিছিলোঁ। 20 জুনত আহিছিলে আপোনাৰ 12খন ষ্টেট, আৰু তাতো মই প্ৰথম খেল আছিলে মোৰ, মই ভয় লাগিছিল যদিও তাত স্বৰ্ণ পদক আনিবলৈ সক্ষম হৈছিলোঁ। আৰু কিন্তু এইখন আছিলে নেশ্যনেল, আপোনাৰ ছেম উৰিষ্যাতে হৈছিলে, ভুৱনেশ্বৰ কালিংগা ষ্টেডিয়ামত। আপোনাৰ ইয়াত গোটেই অল ইণ্ডিয়া আহিছিলে। ইয়াত ভয় লাগিছিলে কাৰণ মোৰ নতুন এক্সপিৰিয়েঞ্চ, আৰু মই আগতে খেলাও নাছিলোঁ ইমান ডাঙৰ খেল। কিন্তু মোৰ কোচে কৈছিলে যে নিজৰ পাৰ্চনেল বেষ্ট দিবা, লোকৰ কথা বাদ দিয়া। নিজৰ মই পাৰ্চনেল বেষ্ট দিলোঁ, আৰু আজি মই স্বৰ্ণৰ পদক জিকিবলৈ সক্ষম হৈছোঁ। তোমাৰ যি সাফল্য, এই সাফল্যটো তুমি কি ক'ব বিচাৰিবা? কাক ধন্যবাদ? হয়, মোৰ মেইন কথা মোৰ কোচ আৰু মোৰ ফেমিলি, মা পাপা, তেওঁলোকৰ বহুত ছাপোৰ্ট আছে আগৰ পৰাই। যদি মই আগত বহুত বিফলো হৈছোঁ, যদিও তেওঁলোকে মোক বহুত উৎসাহ দিছে যে হাৰি নাযাবা। মই প্ৰথম যেতিয়া ইণ্টাৰ ডিষ্ট্ৰিক্ট নাপাইছিলোঁ, তেতিয়া মোক কৈছিলে যে প্ৰেক্টিচ কৰি যোৱা, কনচিষ্টেঞ্চি ৰাখা, এদিন তুমি সদায় জয় হ'বাই। আৰু মই মা দেউতাই এই কথাটো শুনি আজি স্বৰ্ণ পদক জিকিবলৈ। এতিয়া আজি সোণৰ পদক পাইছা, ইয়াতকৈ ভৱিষ্যতে বেলেগ ক্ষেত্ৰতে হওক কিবা যোৱা আগ্ৰহ আছে নেকি? হয়, এবাৰ মই আনিছোঁ, অসমলৈ মেডেল আনিছোঁ, ভাল লাগিছে বহুত। কিন্তু মই আগলৈ নিজৰ দেশখনলৈ মেডেল আনিব খোজোঁ, আৰু এছিয়ান কোৱালিফাই কৰি তাৰপিছত মই অলিম্পিকলৈ যাবলৈ মোৰ সপোন আছে। তাৰ মানে কষ্টৰ ফলটো মানে ভগৱানে দিছে বুলি ভাবিছোঁ, আৰু আপোনালোকৰো সকলোৰে আশীৰ্বাদ। 20 জুনতো সি গ'ল্ড মেডেল আনিছে, তেতিয়াও আপোনালোকে বহুত আশীৰ্বাদ দিছে আৰু মৰম কৰিছে। এইবাৰো সেই আপোনালোকে যেনেদৰে তাক মৰম দিছে, সেইদৰে আগলৈও যেন আগবাঢ়ি গৈ থাকে, সদায় মৰম কৰে, তাৰো কষ্ট যেন সাৰ্থক হয়। এতিয়া ইণ্ডিয়া ভিত্তিত খেলিছে, আগলৈ যেন আৰু ওপৰলৈ যায়, তেওঁ ভালকৈ অলিম্পিকো লেভেলটো যেন পাৰ হৈ গ'ল্ড মেডেল আনিব বিচাৰে, সি সেয়াৰ যেন সক্ষম হয়। তাৰ বাবে হয়, NL কলেজৰ ট্ৰেকতে তেওঁ শিকিছিলে, আৰু তেওঁ কোচ হয় খগেন্দ্ৰ সোণোৱাল। তেওঁ মানে আগৰ পৰাই তাক বহুত মানে চেষ্টা আৰু আগ্ৰহ দেখি কোচজনে কৈছিলে মানে তাৰ এদিন মানে ভাল ফল আহিব, আৰু সি ইণ্ডিয়াৰ ৰেকৰ্ড কৰিব। তেওঁ যিদৰে মানে বিশ্বাস কৰিছিলে, সি সেইদৰে মানে পাৰফৰ্মেঞ্চ দি সকলোকে মানে আনন্দ দিছে, সেই বুলি ভাবোঁ। আৰু এগৰাকী মাতৃ হিচাপে পুত্ৰৰ লগত যিমানখিনি আপুনি ত্যাগ স্বীকাৰ কৰিছে, আচলতে কেনেধৰণে তাৰ লগত আপুনি লাগি থাকে? তাৰ লগত মানে কি আৰু, ঘৰ দুৱাৰ ইয়াত বাপেকে অকলে থাকে। মই সেই NLত মানে আমাৰ ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা অলপ আঁতৰতে হয়, আমাৰ গাঁও অঞ্চল ধলপুৰ হয়। তাৰ সেই সৰু হৈ থকাৰ বাবে বাপেকে ঘৰতে অকলে থাকি মোক তাৰ লগত ৰুম ভাড়া কৰি তাতে থাকোঁ। বহুত কষ্টৰ মাজেৰে ঘৰ চৰ এৰি তাতে তাৰ প্ৰশিক্ষণ দিয়াইছোঁ, আৰু সেইমতে সি ফলটো দিছে। আজি ধলপুৰলৈ সোণৰ পদক কঢ়িয়াই আনিছে আপোনাৰ সন্তানে, অনুভৱ কেনেকুৱা? মাতৃ হিচাপে বহুত আনন্দ লাগিছে, আৰু ইমান মৰম দিছে আপোনালোকে। আৰু অসমবাসী ৰাইজক কি ক'ব বিচাৰিব? অসমবাসী ৰাইজক মানে তেওঁলোকৰ মৰম আৰু বিশ্বাস সি মানে সাৰ্থক কৰিছে বুলি ভাবোঁ। আৰু যোগ্য সন্তান ভাৰ্গৱ বৰুৱাই ধলপুৰবাসীলৈ এটা গৌৰৱ কঢ়িয়াই আনিছে, লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। কি ক'ব আজি দিনটো? বুজাব নোৱাৰা অনুভৱ, খুবেই ভাল লাগিছে, বিশেষকৈ ভাল লাগিছে। সি এটা ৰেকৰ্ড ব্ৰেক কৰিছে, ইণ্ডিয়ান ৰেকৰ্ড ব্ৰেক কৰাটো বেছি সৌভাগ্য বুলি মই ভাবোঁ। গতিকে ধলপুৰ এটা অঞ্চললৈ ইমান এটা ডাঙৰ ছাৰপ্ৰাইজ দিব পাৰিছে, মোৰ ফালৰ পৰা তাক অভিনন্দন জনাইছোঁ। লগতে সমূহ অসমবাসী, লখিমপুৰবাসী আৰু আমাৰ ধলপুৰবাসী মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। এগৰাকী পিতৃ হিচাপে পুত্ৰৰে সাফল্য কি ক'ব বিচাৰিব, বা অসমবাসীক কি ক'ব বিচাৰিব? অনাগত দিনত পুত্ৰৰ সাফল্যৰ ক্ষেত্ৰতে হওক বা আজি যিমানখিনি সি আগবাঢ়িছে, আজিলৈকে সি ভালেই খেলি আছে বা ভাল কামেই কৰি আছে, যিমানখিনি কৰিছে কৰিব লাগে কৰি আছে। আৰু আপোনাৰ অসমৰ ৰাইজ, লখিমপুৰৰ সকলো জনসাধাৰণে সকলো শুভাকাংক্ষীয়ে তেওঁক আশীৰ্বাদ কৰক, তেওঁক আৰু যেন আগবাঢ়ি যাব পাৰে।